নমস্কাৰ। আমাৰ অসমীয়াত এষাৰ কথা আছে যে উপকাৰীক অজগৰে খায়। এই টপিকটোত অজগৰডাল হৈছে মালদ্বীপ। আপোনালোকে সকলোৱে চাগে ছ'চিয়েল মিডিয়াত গম পায়েই আছে ভাৰত আৰু মালদ্বীপৰ সংঘৰ্ষৰ কাহিনী, যে মালদ্বীপে কেনেকৈ ভাৰতক পিছৰ পৰা চুৰি মাৰিছে নে নহয়। যে কাৰোবাক মানুহে সহায় কৰি পেলাই তাৰ বিষয়ে কোৱাটো উচিত নহয়, কিন্তু কেতিয়াবা পৰিস্থিতি এনেকুৱা আহে যে আপুনি নক'লে নোৱাৰে। বাৰু এইখিনি কথা পতাৰ আগতে আমি এটা কথা জানি লওঁ যে ভাৰতে মালদ্বীপক কি দিছে। মালদ্বীপৰ অৰ্থনীতি ইয়াৰ পৰ্যটন খণ্ডৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল, যি হৈছে বৈদেশিক মুদ্ৰা উপাৰ্জন আৰু চৰকাৰী ৰাজহৰ মুখ্য উৎস। দ্বীপৰাষ্ট্ৰখন দক্ষিণ এছিয়াৰ এক মুখ্য পৰ্যটন স্থল হৈ আছে। ইয়াৰ উৎকৃষ্ট সমুদ্ৰ তীৰ, বিলাসী বাসস্থান আৰু সুস্বাদু সাগৰীয় খাদ্যৰ বাবে। মালদ্বীপৰ পৰ্যটন মন্ত্ৰালয়ে 2023 চনৰ নৱেম্বৰত নিজেই ভাৰতৰ পৰা 1,61,751 জন আগমন নথিভুক্ত কৰিছিল, যি হৈছে মুঠ আগমনৰ প্ৰায় 20%। ইফালে জানুৱাৰীৰ পৰা নৱেম্বৰ 2023লৈ ভাৰতীয়সকলে মুঠ আগমনৰ 10.9%, প্ৰায় 20% আছিল। অৰ্থাৎ দেশত 1,81,371 জন আগমন। শ্বেয়াৰ বজাৰত দ্বিতীয় স্থানত আছে। আকৌ 2018 চনত ভাৰত হৈছে মালদ্বীপত পৰ্যটকৰ পঞ্চম সৰ্ববৃহৎ উৎস। মুঠ 14,84,274 জন পৰ্যটকৰ ভিতৰত 6.1%, অৰ্থাৎ 90,474ৰো অধিক ভাৰতৰ আছিল। অৱশ্যে 2019 চনত ভাৰতে আগৰ বছৰৰ তুলনাত প্ৰায় দুগুণ আগমনৰ 1,66,030 সৈতে দ্বিতীয় স্থানত উপনীত হৈছিল। 2020 মহামাৰীত ভাৰত মালদ্বীপৰ বাবে সৰ্ববৃহৎ উৎস বজাৰ আছিল আৰু প্ৰায় 63,000 ভাৰতীয়ই 2021 আৰু 2022 ভ্ৰমণ কৰিছিল। 1988 চনৰ পৰা ভাৰত আৰু মালদ্বীপে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত একেলগে কাম কৰি আহিছে। ভাৰতে এক অতি সুবিধাজনক আৰু নমনীয় স্থিতি গ্ৰহণ কৰিছে প্ৰতিৰক্ষা সঁজুলিৰ বাবে মালদ্বীপৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু এপ্ৰিল 2016ত প্ৰতিৰক্ষাৰ বাবে এক বিস্তৃত কাৰ্য পৰিকল্পনা স্বাক্ষৰ কৰাৰ পৰা প্ৰতিৰক্ষা সঁজুলি যোগান ধৰা, প্ৰতিৰক্ষা আন্তঃগাঁথনি উন্নত কৰা আৰু মালদ্বীপৰ বাহিনীক শেহতীয়া হিচাপে প্ৰশিক্ষণ দিয়ালৈকে এই সকলোখিনি কাম কৰিছে। বিত্তীয় সাহায্যৰ ক্ষেত্ৰত 2022 চনৰ নৱেম্বৰত মোদী চৰকাৰে মালদ্বীপক $100 মিলিয়ন অতিৰিক্ত বিত্তীয় সাহায্য প্ৰদান কৰিছিল। এই সহায় দ্বীপপুঞ্জৰ কঠিন অৰ্থনৈতিক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বাজেটীয় সমৰ্থনত ৰূপক আছিল। মন কৰিবলগীয়া যে কোনো চৰ্ত অবিহনে সাহায্য প্ৰদান কৰা হৈছিল আৰু মালদ্বীপক ইয়াৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত ইয়াক ব্যৱহাৰ কৰাৰ স্বাধীনতা দিয়া হৈছিল। ভাৰতৰ SWIFT 2020 চনৰ জানুৱাৰীত মালদ্বীপত হোৱা প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ 30,000 পালি সৰু আইৰ ভেকচিন প্ৰেৰণ কৰা হৈছিল আৰু COVID-19 মহামাৰীৰ সময়ত মালদ্বীপলৈ ভাৰতৰ দ্ৰুত আৰু ব্যাপক সহায়ে ভাৰতৰ প্ৰথম সঁহাৰিদাতা হিচাপে প্ৰমাণপত্ৰ শক্তিশালী কৰিছিল। মালদ্বীপৰ কেইবাজনো যুৱক প্ৰতি বছৰে ভাৰতীয় বিশ্ববিদ্যালয়সমূহত উচ্চ শিক্ষা লাভ কৰিবলৈ আহে। ভাৰতীয় শিক্ষকসকলে কেইবা দশক ধৰি সেই দ্বীপসমূহৰ মালদ্বীপৰ সৰু সৰু দ্বীপসমূহত বিদ্যালয়সমূহত এক স্থিৰতা হৈ আছিল। ভাৰতে পৰম্পৰাগতভাৱে মালদ্বীপৰ যুৱক যুৱতীসকলক যথেষ্ট সংখ্যক ICCR বৃত্তি আগবঢ়াই আহিছে। এতিয়া আমি বিতৰ্কটোৰ কথা জানিলোঁ অলপ। বিতৰ্কৰ আৰম্ভণি তেতিয়া হৈছিল যেতিয়া মালদ্বীপৰ যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ 3জন উপমন্ত্ৰী মাৰিয়াম চিউনা, মালছা শ্বৰীফ আৰু মাহজম মজি শেহতীয়া লক্ষদ্বীপ ভ্ৰমণৰ পিছত ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ বিষয়ে নেতিবাচক মন্তব্য কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ সহকৰ্মীসকলে পৰামৰ্শ দিছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লাক্ষাদ্বীপ ভ্ৰমণৰ উদ্দেশ্য আছিল কেৱল মালদ্বীপ পৰ্যটনৰ বাবে এক প্ৰত্যাহ্বান ৰখা। কিন্তু এনেকুৱাতো কোনো কথাই কোৱা নাছিল প্ৰধানমন্ত্ৰীয়ে কেপশ্যনত লিখিছিল যে যিসকলে তেওঁলোকৰ মাজত দুঃসাহসীজনক আলিংগন কৰিব বিচাৰে তেওঁলোকৰ বাবে লক্ষদ্বীপ বেষ্ট আৰু আপোনালোকৰ তালিকাত লক্ষদ্বীপ থাকিব লাগিব। সেইটো কথাই লিখিছিল। তাত কি আছিল? তাত নাই মালদ্বীপৰ কথা কিবা আছিল, নাই বেলেগ ৰাষ্ট্ৰৰ কথা কিবা লিখিছিল। মাত্ৰ আমাৰ ভাৰতৰ মানুহখিনিক কৈছে যে আপোনালোক লক্ষদ্বীপ আহক, সেইটোহে কৈছিল। সিহঁতে একো কথা কোৱা নাছিল যে বেলেগ দেশলৈ নাযাব। তাৰপিছত ভাৰত চৰকাৰে মালদ্বীপৰ সৈতে বিষয়টো উত্থাপন কৰিলে, যাৰ পিছত মালদ্বীপ চৰকাৰে 3জন মন্ত্ৰীক নিলম্বন কৰে। এক বিবৃতিত
মালদ্বীপ চৰকাৰে কয়, মালদ্বীপ চৰকাৰে বিদেশী নেতা আৰু উচ্চপদস্থ ব্যক্তিৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত অপমানজনক মন্তব্যৰ বিষয়ে অৱগত। এই মতামতবোৰ ব্যক্তিগত আৰু মালদ্বীপ চৰকাৰৰ মতামতক প্ৰতিনিধিত্ব নকৰে। মালদ্বীপ চৰকাৰে আৰু কৈছিল যে মত প্ৰকাশৰ স্বাধীনতাত বিশ্বাস কৰে, কিন্তু ইয়াক দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিব লাগিব। মালদ্বীপে হয়তো কেতিয়াও উপলব্ধিয়ে কৰা নাছিল যে এই কণ্ট্ৰভাৰ্চি কিমান দূৰলৈকে যাব পাৰিব। এই কণ্ট্ৰভাৰ্চি ইমানেই গতি কৰিছে যে বৰ্তমানে বহু ইণ্ডিয়ান চেলিব্ৰিটি, ক্ৰিকেটাৰ্ছ আৰু জনসাধাৰণে মালদ্বীপৰ এই কাৰ্যক গৰিহণা দিছে আৰু মালদ্বীপ বৰ্জনৰ উদ্দেশ্য হাতত লৈছে। সেয়েহে তেওঁলোকে #এক্সপ্ল'ৰ ইণ্ডিয়ান আইলেণ্ডছ আৰু বয়কট মালদ্বীপছৰ ট্ৰেণ্ড আৰম্ভণি কৰিছে। যদি ইণ্ডিয়ান গভৰ্ণমেণ্টে সকলো ধৰণৰ ৰিলেশ্যন মালদ্বীপৰ লগত বন্ধ কৰি দিয়ে, তেন্তে মালদ্বীপ কোনো পৰ্যায়ৰ পৰা স্বাধীন নাথাকিব। কাৰণ ইণ্ডিয়াৰ বাবে তেওঁলোকক একমাত্ৰ সহায় কৰিব পৰা দেশ আছে যদি চাইনাই। ইণ্ডিয়াই বেছিভাগ খোৱা-বোৱা সামগ্ৰী, ফাৰ্মাচিকেল সামগ্ৰী আদি বহুত কিবাকিবি তেওঁলোকক ছাপ্লাই কৰি থাকে। যদি বন্ধ কৰে, তেন্তে তেওঁলোকক চাইনাই সহায় জৰুৰ কৰিব, কিন্তু চাইনাই কাকো এনেই সহায় নকৰে। তেওঁলোকৰ পৰা কিবা নহয় কিবা এটা বিচাৰিবই। কিন্তু এতিয়া যিমানেই এপলজি নকৰক কিয়, ইণ্ডিয়াই সম্পৰ্ক বন্ধ কৰোঁ বুলি ভাবিলে তেওঁলোক স্বাধীনে নাথাকিব আৰু চাইনাৰ তলতীয়া হৈ যাব। গতিকে এই টপিকটোত ইমানেই। ধন্যবাদ।